নিযুক্তি পত্ৰ দিয়াৰ প্ৰতিখন সভাতে মই উপস্থিত থাকো কেতিয়াবা কেতিয়াবা মই নোৱাৰিলে মোৰ সতীৰ্থ মন্ত্ৰীসকল উপস্থিত থাকে এটা সময়ত আমি ধাৰণা কৰিছিলো যে এই নিযুক্তিৰ প্ৰক্ৰিয়াসমূহত পৰ্যাপ্ত পৰিমাণে চাহ জনগোষ্ঠীৰ লোকসকলে প্ৰতিনিধিত্ব পোৱা নাই কাৰণ নিযুক্তিৰ যেতিয়া লিষ্টখন আহে মই লিষ্টখন নিজে চাওঁ আৰু প্ৰতিবাৰে মই দেখা পাওঁ যে আমাৰ মুণ্ডা তাঁতি গোৱালা আমাৰ যে 115টা জাতি জনগোষ্ঠী আছে তেওঁলোকৰ নাম আমি দেখিবলৈ কম পাওঁ স্বাভাৱিকভাৱে আমি নিজৰ ভিতৰত আলোচনা কৰোঁ তেতিয়া এটা বিষয় আমাৰ সন্মুখত আহিছিল যে আমি কোনো দলক সমালোচনা নকৰোঁ কিন্তু কংগ্ৰেছৰ সময়ত চাহ বাগিচাৰ শিক্ষা প্ৰাথমিক পৰ্যায়তে আবদ্ধ কৰি ৰখা হৈছিল মই নকওঁ যে তেওঁলোকে আৰম্ভণি কৰা নাছিল নিশ্চিতভাৱে আৰম্ভণি কৰিছিল কিন্তু স্বাধীনতাৰ ৭৫ বছৰ পিছতো চাহ বাগিচাত এলপি স্কুলত বাদ দি হাই স্কুল বা হায়াৰ ছেকেণ্ডাৰী স্কুল পতাৰ কথাটো ৭৫টা বছৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত ভাবিব পৰা হোৱা নাছিল আমি যেতিয়া সমীক্ষা কৰিছিলো তেতিয়া আমি দেখা পাইছিলো যে যদি হাই স্কুল স্থাপন নহয় তেতিয়া হলে শিক্ষিত যুৱক যুৱতীৰ সংখ্যা সীমিত হৈ থাকিব হাই স্কুলৰ পিছত আমি হায়াৰ ছেকেণ্ডাৰী পাতিব লাগিব আৰু কলেজত আৰু বিশ্ববিদ্যালয়ত চাহ বাগিচাৰ ল'ৰা ছোৱালী পঢ়াৰ এটা সুকীয়া সুবিধা অন্তত 10-15 বছৰলৈকে আমি ৰাখিব লাগিব এই প্ৰক্ৰিয়াৰ আলম লৈ আমি প্ৰথম অসমত আৰম্ভ কৰিলো যে আমি বাগিচাসমূহত আদৰ্শ হাই স্কুল নিৰ্মাণ কৰিম আজি আমাৰ বাবে সৌভাগ্য যে অসমত 100খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে হাই স্কুল নিৰ্মাণ হৈছে আৰু জানুৱাৰী মাহত আমি আৰু 100খন হাই স্কুলৰ কাম আমি আৰম্ভ কৰিম 800 চাহ বাগিচাৰ বিপৰীতে 200 হাই স্কুল মানে 4খন চাহ বাগিচাৰ মাজত এখন আমি হাই স্কুল পাব পৰা হৈছো আমি মনটো আৰু খোলা ৰাখিছো যে যদি প্ৰয়োজন হয় আমি আৰু 100 হাই স্কুল আমি নিৰ্মাণ কৰিম যদি আমি ছাত্ৰ ছাত্ৰী পাওঁ হাই স্কুল নিৰ্মাণৰ পিছত আমি শিক্ষা বিভাগে সিদ্ধান্ত লৈছিলো যে তাত আমি হায়াৰ ছেকেণ্ডাৰীও একেলগে খুলিম যাতে ল'ৰা ছোৱালী ড্ৰপ আউট হ'ব নালাগে ক্লাছ 12 লৈকে আৰু তাৰ পিছত কলেজসমূহতো আমি বিশেষকৈ বাগিচা থকা কলেজসমূহত আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰিম যাতে তেওঁলোকে নিশ্চিতভাৱে কলেজত পঢ়িবলৈ পায় এই প্ৰক্ৰিয়াৰ আলম লৈ আগবাঢ়োতে সমস্যা সন্মুখত আহিলে সমাধানৰ ৰাস্তা পোৱা যায় আমি দেখা পাইছিলো যে বাগিচাৰ বিদ্যালয়সমূহত বাগিচাৰ ভাষা কোৱা শিক্ষকৰ প্ৰয়োজনীয়তা আছে কাৰণ আধুনিক শিক্ষা আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে পঢ়া আমাৰ যেটো ঘৰত ব্যৱহাৰ কৰা ভাষা এই দুইটাৰ মাজত এডাল হাকু হ'ব লাগিব যাতে ক্ৰমান্বয়ে আমি নিজৰ ভাষাৰ পৰা আধুনিক যেটো চৰকাৰী শিক্ষানুষ্ঠানৰ ইংৰাজী অসমীয়া যি মিডিয়াম নহওক তালৈকে ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে আমাক হাকুৰ প্ৰয়োজন হ'ব দলঙৰ প্ৰয়োজন আৰু এই দলংবিলাক হ'ল চাহ বাগিচাৰ যুৱক যুৱতীক আমি শিক্ষক কৰি সেই দলংডাল আমি নিৰ্মাণ কৰিব লাগিব সেই চিন্তাৰ পৰাই আৰম্ভ হ'ল যে আমি শিক্ষক চাহ বাগিচাৰ যিসকল যুৱক যুৱতী ইতিমধ্যে শিক্ষিত হৈছে আমি চাকৰি তেওঁলোকৰ বাবে 3% পোষ্ট আমি ৰিজাৰ্ভেশ্যন কৰিম কেবিনেটত আলোচনা হওঁতে আমি আগবাঢ়ি গৈ সিদ্ধান্ত ললো যে অকল শিক্ষক নহয় প্ৰতিটো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিতে আমি চাহ বাগিচাৰ যুৱক যুৱতীক 3% আমি সংৰক্ষণ দিম আদিবাসী চাহ জনগোষ্ঠী সকলোকে কেইদিনমান আগতে মই আটছাৰ বাৰ্ষিক অধিৱেশনলৈ গৈছিলো মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত তাতে মই ঘোষণা কৰি আহিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী নহয় প্ৰথম আৰু দ্বিতীয় শ্ৰেণীটো আমি 3% ৰিজাৰ্ভেশ্যন আজি যদি 372 জন আমি শিক্ষক শিক্ষয়িত্ৰী দেখিছো অহা বছৰ এনেকে আমি ডিএসপি আৰু এসিএস অফিচাৰ দেখিছো চাহ বাগিচাৰ
জনজীৱনলৈ আমি এনেকৈ এটা নীৰৱ বিপ্লৱ কঢ়িয়াই আনিছো। মোৰ বিপ্লৱত ধৰ্ণা নাই, মোৰ বিপ্লৱত ধৰ্মঘট নাই, মোৰ বিপ্লৱ হৈছে মানুহৰ জীৱনৰ পৰিৱৰ্তন। আজি ইয়াত ৩৭২ জন যুৱক যুৱতী ইয়াত বহি আছে, খন্তেক সময় পিছতে এপইণ্টমেণ্ট লেটাৰ পাব, তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আহিব, যি ৰাস্তাত আন্দোলন কৰি কেতিয়াও পৰিৱৰ্তন নাহিলহেঁতেন। আজিও ৰাস্তাত বহুতে আন্দোলন কৰে, ৰাস্তাত আন্দোলন কৰি 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 এটা সময়ত তেওঁলোক এনেকুৱা হৈ যায়, বয়স পাৰ হৈ যায় যে জীৱনত কোনফালে যাম তেওঁলোকে নিজেও বুজি নোপোৱা হৈ যায়। কিন্তু যোনে শিক্ষাৰ আন্দোলন কৰিছে, যোনে সংস্কৃতিৰ আন্দোলন কৰিছে, সি নিশ্চিতভাৱে নিজৰ লক্ষ্যত উপনীত হৈছে। আজি ইয়াত বহি থকা যুৱক যুৱতীসকলে তাকে প্ৰমাণ কৰে। এই ৩% সংৰক্ষণৰ কাৰো দাবী নাছিল, কাৰণ কোনেও ভাবিবই পৰা নাছিল। চাহ বাগিচাত হাইস্কুল স্থাপন হ'ব লাগে কোনেও দাবী কৰা নাছিল, কাৰণ ভাবিবই পৰা নাছিল যে চৰকাৰে তাক কৰিব পাৰে। কোনো সংগঠনে মোক স্মাৰক পত্ৰ দিয়া নাই যে ৩% আমাক ৰিজাৰ্ভেশ্যন লাগে বা আমাক চাহ বাগিচাত হাইস্কুল লাগে। আনকি চাহ বাগিচাৰ লাইনৰ মাটিখিনি মোৰ নামত লিখক তাকো কোনেও দাবী কৰা নাছিল। আমি চৰকাৰে সিদ্ধান্ত লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিকী স্বত্ব আমি চাহ বাগিচাৰ শ্ৰমিকক দিম, আমি কাম কৰা প্ৰতিগৰাকী শ্ৰমিকক দিম। আজি এই ধৰণে আজি আমাৰ চৰকাৰৰ দিনত অসমৰ চাহ বাগিচাৰ নৱ প্ৰজন্মৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। মই সিদ্ধান্ত লৈছিলো যে অসমত যিমানেই মেডিকেল কলেজ বাঢ়ি যাব, বাগিচাৰ ল'ৰা ছোৱালীয়ে প্ৰতিখন মেডিকেল কলেজতে তিনিখনকৈ আসন, আৰু অহাবাৰ যেতিয়া এডভাৰটাইজ ওলাব আন 10 জন ল'ৰা বা 10 গৰাকী ছোৱালীয়ে ইয়াত আবেদন কৰিব, আৰু লাহে লাহে চাহ বাগিচাৰ মাজত চৰকাৰী কৰ্মচাৰীৰ এটা ডাঙৰ সংখ্যা এটা নিৰ্মাণ। এই বছৰৰ পৰা ACS APSতো 3% ৰিজাৰ্ভেশ্যন হ'ব। চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ মাজত ট্ৰেইনিং প্ৰগ্ৰেম, কোচিং ক্লাছ চৰকাৰে কৰাৰ লগে লগে আমাৰ বিধায়কসকল যাতে আগবাঢ়ি আহে, চাহ বাগিচাৰ প্ৰতিটো সংগঠন যাতে আগবাঢ়ি আহে, কাৰণ শিক্ষাৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব লাগিব। আৰু এবাৰ যদি আমি চাহ বাগিচাৰ ল'ৰা ছোৱালীক শিক্ষামুখী কৰি তুলিব পাৰো, তেতিয়াহ'লে আমি কেতিয়াও পিছ পৰি থাকিব নালাগে। আমি সমাজৰ আন আন জনগোষ্ঠীৰ লগত সমানে, অকল সমানেই নহয় আনসকলক পিছ পেলাই আমি আগুৱাই যাবলৈ সক্ষম হম। প্ৰতি বছৰে ACS APS আমি প্ৰায় ক'ব গ'লে প্ৰত্যেক বছৰে আমাৰ গেজেটেড অফিচাৰ 1000, 2000, ইঞ্জিনিয়াৰৰ বাবেও এতিয়া 3% ৰিজাৰ্ভেশ্যন হ'ব, ডক্টৰৰ বাবে হ'ব, মেডিকেলৰ নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, সকলো ক্ষেত্ৰতে যিহেতু ৰিজাৰ্ভেশ্যন হ'ব, আমি এতিয়া এটা পঢ়াৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে, এটা শিক্ষাৰ আন্দোলন